ভয় লাগিছে আচলতে এতিয়া বহুত আমাৰ মাজৰ শিল্পী হেৰুৱালোঁ। শিল্পী মানে এনেকুৱা নহয় যে আমি যি মন যায় কৰিছোঁ, যি অকণমান বিশৃংখল লাইফ এটা নোহোৱা নহয়, আমাৰ চবৰে হয়। দীপকদাৰ ঘৰটো প্ৰায় আহিছিলোঁ, ঠাণ্ডাৰ দিনত আহি চাদৰ ওপৰত বহোঁ, জুই পুৱাওঁ, সেইবোৰ কথা মনলৈ আহিছে। ভয় লাগিছে আচলতে এতিয়া বহুত আমাৰ মাজৰ শিল্পী হেৰুৱালোঁ। জুবিনৰ শোকটো নাযাওঁতেই চাদুল দাদাক হেৰুৱালোঁ, তাৰপিছত দীপক, কিনো ক'ম বাৰু। সেইকাৰণে এতিয়া আমি যিসকল আছোঁ আৰু কোনেও নাজানে, ময়ো নাজানো, মই আজি আছোঁ কালি নাই, কিন্তু থকা দিনকেইটা অলপ চিন্তা কৰি নহয়, চিন্তা কৰি থাকিব লাগিব, কাম কাজ কৰি ফূৰ্তি। মই এটাই বিশ্বাস কৰোঁ যে প্ৰতিটো দিনেই যেন এতিয়া বিশেষকৈ 2025 পৰা এনেকুৱা লাগিছে প্ৰতিটো দিনেই এটা বোনাছ দিন পাই আছোঁ যেন মই নিজেই অনুভৱ কৰোঁ। সকলো কুশলে থাকক আৰু ঈশ্বৰক এইটোৱে প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ আত্মাই স্বৰ্গত স্থিতি লাভ কৰক আৰু আশীৰ্বাদ কৰক যাতে আৰু দুখ নালাগে। আৰু ৰাইজে মানে বহুত দুখ পাইছে, আৰু দুখ এতিয়া নালাগে আৰু আমাক। মোৰ ফিলিংছ, আমি যিটো কথা পাতি আছোঁ, আমি চবেই কিন্তু স্বাস্থ্যৰ পক্ষে অকণমান ধ্যান দিব হ'ল। আৰু শিল্পী মানে এনেকুৱা নহয় যে আমি যি মন যায় কৰিছোঁ, যি অকণমান বিশৃংখল লাইফ এটা নোহোৱা নহয়, আমাৰ চবৰে হয়। কিন্তু ক'ৰবাত আমি যদি ডিচিপ্লিন হৈ যাওঁ, এইবোৰ মানে চবকে হেৰুৱাই এতিয়া মানে কেনেকুৱা হৈছে, এই হেৰুৱাৰ বেদনাটোও যেন অনুভৱ কৰিব নোৱাৰা হৈছে, এনেকুৱা টাইপ হৈছে। ইমান মানুহক হেৰুৱাইছে, ইমান টেলেণ্টেড তেওঁলোক, গতিকে কিনো ক'ম, এটা যোৱাই নাই। আকৌ এতিয়া দীপকদাৰ কথাটো আহিলে মানে ক'ৰবাত আমি এইটো হজম কৰিব পৰা নাই। গতিকে মই সকলোকে মোৰ অনুৰোধ, আমি যদি অকণমান শিক্ষা এটা লওঁ, সকলোৱে ভালে থাকক, আৰু বাকী যে আৰু এনেকুৱা নহয়, আৰু ইমান টেলেণ্টেড মানুহবিলাকক আমি ইমান অকালতে যাতে হেৰুৱাব লগা নহয়, সেইটো মোৰ অনুৰোধ। আমি শিল্পীসকলে সঁচাকৈ স্বাস্থ্যৰ যতন নোলোৱাৰ বাবে এনেধৰণৰ আমি দেখিবলৈ পোৱা গৈছে এই ঘটনাবোৰ। আপুনি কৈছে যিহেতু, কি ক'ব তেওঁলোকক? মানে তেওঁলোক কি হয়, আমি সকলো বা মই শিল্পী শ্ৰেণীত পঢ়োঁ নে নপঢ়োঁ মই নাজানো এতিয়ালৈ, কিন্তু দীপক দাহঁত এটা শ্ৰেণীলৈ এটা পাইছে। তেওঁলোক শিল্পী, মানে তেওঁলোকে বেছি যতন ল'ব লাগিছিলে, বেছি দায়িত্বশীল হ'ব লাগিছিলে। মোৰ ক'ৰবাত এনেকুৱা লাগে যেন মানে খেয়ালি মনোভাৱৰ কাৰণে তেওঁলোকে নিজৰ প্ৰতি অকণমান অনীহা স্বাস্থ্যটোৰ প্ৰতি কৰিছে, আৰু সেই বস্তুটো আমাক লাগিব। কাৰণ যদি দেহাটোৱে নাথাকে বাকীটো একোৱেই নাই ন, আমি সেই আগৰখিনি সৃষ্টি লৈয়ে আমি এতিয়া জীয়াই থাকিব লাগিব। কিন্তু ইমান অকালতে, ইমান কম বয়স, এটা 60 বছৰো হ'ব নাপালে, 55-56, কোনোবাটো 52, কোনোবাটো 42, এনেকুৱা বয়সত গৈ আছে। গতিকে অকণমান নিজৰ প্ৰতি অকণমান যদি চাই, চবেই নিজক চাই, তেতিয়াহে আমি সকলো একেলগে জীয়াই থাকিব লাগিব ন। এতিয়া এই দুখবোৰ লৈ আমি জীয়াই থাকিব লাগিব, কথাটো এনেকুৱা হৈছে। ইটোৰ স্মৃতি, সেইটোৰ স্মৃতি, সকলো স্মৃতি লৈয়ে জীয়াই থাকিম এতিয়া, এই সময়খিনি এনেকুৱা হৈছে। খুব ভয়ংকৰ কথা, আৰু আমি বহুকেইজন শিল্পী হেৰুৱাবলগীয়া হ'ল। কিছুদিন আগতেতো আমাৰ মৰমৰ জুবিন গাৰ্গক হেৰালোঁ, সেয়াইতো দুখ যোৱাই নাই, কিন্তু যোৱাকালি আমি দীপকদাকো হেৰুৱাবলগীয়া হ'ল। খুব দুখ লাগিছে যোৱাকালি যেতিয়া মই এই খবৰটো পাওঁ, আৰু ৰাতি শুব পৰা নাই যে ইয়ালৈ আহিছোঁ এতিয়া। আৰু খুব দুখ লাগিছে, কাৰণ দীপকদাই যিখিনি কৰিলে অসমবাসীৰ কাৰণে, কাৰণ বাঁহীটো লৈ গৈয়ে ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীতে অসমখনক চিনাকি কৰি দিলে। গতিকে দীপকদাৰ দৰে আৰু দ্বিতীয় ব্যক্তি তেনেকুৱা নোলাব যেন লাগিছে মোৰ। যি নহওক, তেখেতে ভালদৰে থাকক, তেখেতৰ আত্মাই সদগতি পাওক, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বহুত সময়ত লগ পাইছিলে? পাইছোঁ, 98ৰ পৰাই মই লগ পাইছোঁ তেখেতক। কাৰণ প্ৰায় আমাৰ ইয়াতে বা দীপকদাৰ ঘৰলৈ অহা হয়, বা আমি ষ্টুডিঅ'ত লগ পাওঁ। বহু মানে ফকৰ কথা কয়, বা ফক গীতবোৰ এনেকৈ গাব লাগে শিকায় ষ্টুডিঅ'ত, আমি তেনেকৈ বহোঁ। আৰু দীপকদাৰ ঘৰটো প্ৰায় আহিছিলোঁ, ঠাণ্ডাৰ দিনত আহি চাদৰ ওপৰত বহোঁ, জুই পুৱাওঁ, সেইবোৰ কথা মনলৈ আহিছে। যা নহওক, আৰু কি কৰা, দুখৰ কথা। আৰু কাৰণ আমিতো হেৰাবলৈ বহুকেইজনকে হেৰালোঁ 2025ত, এই দুখ লাগিছে। গতিকে দীপকদা য'তে আছে তাতে ভালদৰে থাকক, তেখেতৰ আত্মাই সদগতি পাওক, সেইটোৱে ভগৱানৰ ওচৰত।